আজি সদ্যঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত মই আসাম সিভিল সাৰ্ভিস পালো আৰু ৰেংক মোৰ 19 নম্বৰ। সেইবাবে মই যথেষ্ট ভাল পাইছো। এই ক্ষেত্ৰত মই নিজৰ মা দেউতা মোৰ শুভাকাংক্ষীসকল আৰু বিশেষভাৱে ভগৱানক মই কৃতজ্ঞতা জ্ঞাপন কৰিম যে মোক এই সুবিধাটো দিছে আৰু সেইবাবে মই সদায় তেওঁলোকৰ আগত মই কৃতজ্ঞতা থাকিব। আৰু তাৰ উপৰিও মই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ 2021 চনত, যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। আৰু তেতিয়াৰ পৰা মই সিভিল সাৰ্ভিসৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু এইটো মোৰ ছেকেণ্ড এটেম্প। আৰু প্ৰথম এটেম্পত মই ভাইবেলৈকে গৈছিলোঁ আৰু ভাইবেলৈকে যোৱাৰ পিছতে মই ভাবিলোঁ যে মই যিহেতু ভাইবেলৈকে আহিছোঁ, চ' নিশ্চয় মই আৰু অকণ কষ্ট আৰু অকণমান যতন কৰিলে নিশ্চয় কিবা ধৰণৰ কিবা পোষ্ট পাম। আৰু ভগৱানৰ কৃপাত এইবাৰ মই আকৌ এবাৰ দিয়াত ফাইনেললৈ আহি পেলাই ফাইনেল লিষ্টতো নামটো আহিলে আৰু সেইবাবে মই সকলো লোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞ সদায় থাকিম। ধন্যবাদ। আজি সদ্যঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত মই আসাম সিভিল সাৰ্ভিস পালো আৰু ৰেংক মোৰ 19 নম্বৰ। সেইবাবে মই যথেষ্ট ভাল পাইছোঁ। এই ক্ষেত্ৰত মই নিজৰ মা দেউতা মোৰ শুভাকাংক্ষীসকল আৰু বিশেষভাৱে ভগৱানক মই কৃতজ্ঞতা জ্ঞাপন কৰিম যে মোক এই সুবিধাটো দিছে আৰু সেইবাবে মই সদায় তেওঁলোকৰ আগত মই কৃতজ্ঞতা থাকিব। আৰু তাৰ উপৰিও মই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ 2021 চনত, যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। আৰু তেতিয়াৰ পৰা মই সিভিল সাৰ্ভিসৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু এইটো মোৰ ছেকেণ্ড এটেম্প। আৰু প্ৰথম এটেম্পত মই ভাইবেলৈকে গৈছিলোঁ আৰু ভাইবেলৈকে যোৱাৰ পিছতে মই ভাবিলোঁ যে মই যিহেতু ভাইবেলৈকে আহিছোঁ, চ' নিশ্চয় মই আৰু অকণ কষ্ট আৰু অকণমান যতন কৰিলে নিশ্চয় কিবা ধৰণৰ কিবা পোষ্ট পাম। আৰু ভগৱানৰ কৃপাত এইবাৰ মই আকৌ এবাৰ দিয়াত ফাইনেললৈ আহি পেলাই ফাইনেল লিষ্টতো নামটো আহিলে আৰু সেইবাবে মই সকলো লোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞ সদায় থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।